ঢেঁকী দিয়া নাই দেখিছা নাই ঢেঁকীটো দিহে হেৰি কৰিছে ঢেঁকী দিয়া মানুহে ৰৈ থাকিব নোৱাৰে নহয় ঢেঁকী মাত শুনি ঢোলৰ মাত শুনিলে সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এইকেইদিন মই এই মমীৰ পিঠা বনোৱা ফেক্টৰীৰ পৰা আপোনালোকক ভিডিঅ' দি আছোঁ আৰু মোৰ ইয়াত এই ভিডিঅ'টো বনোৱাৰ এটা কাৰণ হৈছে যে বহুতে সুধি আছে যিটো এই বিশেষ ঢেঁকী এই ঢেঁকীটো ক'ৰ পৰা তেওঁ সংগ্ৰহ কৰিছে তেওঁৰ মুখে শুনক কেনেকৈ অৰ্ডাৰ কৰিব লাগিব তাৰপিছত আৰু সুধিছে যে পিঠা অৰ্ডাৰ ক'ত লয় ঘৰ ক'ত কেনেকৈ লয় এইখিনি কথা সুধি আছে গতিকে কমেণ্টত মই ৰিপ্লাই দিছোঁ যদিও এই তেওঁৰ মুখেৰে শুনক আপোনালোকে ফোন নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে চাগে আপোনাৰ দি থোৱা আছে তাতে আপোনালোকে মোক সুধিলে গম পাব ক'ত পায় মৰাণৰ পৰাই লৈছোঁ ঢেঁকীটো আৰু হেৰি কি কয় পিঠা মোৰ কণ্টেক্ট নাম্বাৰটো আছে নহয় তাত কণ্টেক্ট কৰিলে হ'ব অৰ্ডাৰ দিলে বনাই দিয়া যিমান হেৰি কয় অনলাইন কৰা নেকি অনলাইন পিঠা অনলাইন নাই এতিয়ালৈকে অনলাইন নাই হোৱা যদি মানে ইয়াৰ পৰাই নিবহি লাগিব পিঠা যদি নিয়েহি তেতিয়াহ'লে ঘৰৰ পৰাই নিব লাগিব মানে কুৰিয়াৰ কৰি পঠিওৱা হয় সেয়া তাৰপিছত আৰু নিমকি বনোৱাটো আপোনালোকক দেখুৱালোৱে এইকেইদিন একেবাৰে ৰক্ষা নাই তাই বহুত ব্যস্ত হৈ আছে আপোনালোকে মানুহগৰাকী দেখি গম পাইছে কিমান কষ্ট কৰিছে আৰু এই কষ্টৰ ফল সঁচাকৈ সদায় মিঠা আৰু সেই মিঠা ফলেই তাই উপভোগ কৰিছে আৰু পৰিয়ালৰ প্ৰত্যেকজন সদস্যই তেওঁৰ স্বামী শাহু আৰু তেওঁৰ ল'ৰা লগতে তেওঁৰ বাই ভনীহঁতেও আহি পেলাই বহুত সহায় কৰি দিছে তাইক এই সময়ত গতিকে ভাল লাগিছে তোমাৰ কৰিও হয় নহয় তাই বাৰে প্ৰতি কৈ আছে আপোনালোকে যদি লাভ কৰিলে যাৰ ইণ্টাৰেষ্ট আছে কৰিব পাৰে আপোনালোকে যদি আগ্ৰহী মানে কৰিব পাৰে তেতিয়া আপোনালোকে কৰিব পাৰে আৰু দেখিছে নহয় তাই নিজে ব্যৱসায়টো চলাই লাভৱান হৈছে সেইকাৰণে আপোনালোককো ক'ব পাৰিছে গতিকে আপোনালোকে যিসকলে উত্তৰ জানিব বিচাৰিছিলে ঢেঁকীটো ক'ৰ পৰা পাইছে আৰু মেচিনটো কেনেকৈ পাইছে মেচিনটো ইয়াতে হেৰি আছে এই এজেঞ্চি আছে আমাৰ ডিব্ৰুগড়তে ইয়াতে ল'ৰাটোৰ নাম্বাৰটো লাগিলে মই পিছত দি দিম তাইক সি কণ্টেক্ট কৰি বাহিৰৰ পৰা অনাই দিছে বাহিৰৰ পৰা অনাই দিব বাহিৰৰ পৰা আহে বস্তুটো ইয়াত নহয় মানে আৰু তুমি চৰকাৰীভাৱে কিবা মানে সন্মানিত হৈছা নেকি হৈছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ডিচিয়ে সম্বৰ্ধনা জনাইছিলে আৰু মানে উদ্যোগী মহিলা হিচাপে ডিব্ৰুগড়ৰ উদ্যোগী মহিলা হিচাপে তাই সম্বৰ্ধনা জনাইছে আমাৰ ডিব্ৰুগড় উপায়ুক্ত মহোদয় আৰু চাওকচোন সন্মানো আছে আৰু এনেকৈ কাম কৰি খোৱা মানুহক সকলোৱে ভাল পায় মই কৈছোঁ চাকৰিৰ পিছত দৌৰি নাথাকে আচলতে এইবোৰো কৰিব পাৰি আৰু তাইক মই বাহিৰে ভিতৰে গোটেইখিনি দেখুৱাইছোঁ তাইক অকল যে পিঠা পনা কৰিয়ে ব্যস্ত থকা নাই তাই সময় পালে কাপোৰ চিলাই এতিয়া কালি বোলে ৰাতি 2টালৈকে কাপোৰ চিলাইছে দেই বিহু ছিজন হৈছে যে এজনী দুজনী মানুহ আছে হ'লেও নহয়গে তাই নিজে কৰিবই লাগিব আচলতে বাকীখিনিয়ে কৰিছে যদিও সদায় দি থাকিলে ৰিটাৰ্ণ কৰিবলৈ বেয়াও লাগে মানুহখিনি এনেকুৱাও হয় সেইকাৰণে মই নামঘৰলৈ আহিছিলোঁ আৰু নামঘৰ ইহঁতৰ ঘৰৰ একেবাৰে ওচৰতে আৰু বাহিৰে মই বোলো ভিডিঅ'টো কৰি যাওঁ যিসকলে জানিবলৈ বিচাৰিছে তেখেতসকলক কথাখিনি জনাওঁ গতিকে আপোনালোকে গম পাইছে এতিয়া যিসকল আগ্ৰহী তেখেতসকলে এই কাম কৰিবলৈ আগবাঢ়িব পাৰে আৰু সঁচা আকৌ এবাৰ কৈছোঁ এনেকুৱা উদ্যোগী মহিলাসকলক আপোনালোকে সদায় আশীৰ্বাদ দিব কিন্তু কি জানে এটা কথা খুব বেয়া লাগিছে আপোনালোকে কমেণ্ট পঢ়িছে নাই নাজানো ইমান ভাল কমেণ্ট আহিছে ইমান উৎসাহিত কৰিছে আপোনালোকে ইমান মৰম দিছে তাৰ ভিতৰতো কিন্তু এটা বেয়া লগা কমেণ্ট আছে মই কমেণ্টটো নকওঁ নিশ্চয় সেইবোৰ চিনাকি মানুহে হ'ব কাৰণ চিনাকি মানুহেহে সেইখিনি ক'ব গতিকে নিজে কৰিব নোৱাৰে আনকো কিয় কৰাটো দেখিব নোৱাৰে চাওকচোন আমাৰ মানুহবোৰ কিয় তেনেকুৱা সেই কথাটো ভাবিহে বেয়া লাগিছে তাইক কিন্তু এইবোৰ কথাত একদম ভাগি পৰিবলৈ কোৱা নাই মই কৰি আছোঁ 14 বছৰৰ পৰা কৰি আছোঁ কৰিয়ে থাকিম আৰু এইটো কোনো হেৰি কৰিব নোৱাৰে সেয়াই নোৱাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ আজি কি প্ৰস্তুত কৰিছে সেয়া দেখাওঁ নামঘৰৰ ওচৰতে মমীৰ ঘৰটো সেইকাৰণে নামঘৰৰ পৰা বাহিৰে আহি ঢেঁকীটো দিবলৈকে আহিছে আমাৰ কোনোবা বাইদেউ হৈছে পাৰিছে সেইকাৰণে যিয়ে ঢেঁকী দিয়ে সি ৰক্ষা কৰিছে এয়া বৰা চাউলৰ পিঠাই তিল পিঠা ভাজিবৰ কাৰণে খুন্দি আছে ঢেঁকীত আজি কিমান নমিতা তাৰপিছত আৰু এইফালে এয়া পোহৰটো অকণমান কম দেই সেইকাৰণে এইখিনি মালপোৱা পিঠা বনাই আছে প্ৰস্তুত কৰি আছে এয়া নাৰিকলৰ লাড়ু সেইখিনি ভাজি আছে আৰু সেইখিনি প্ৰস্তুত কৰিছে আৰু এইখিনি পেকেটিং কৰি থৈছে আজি ৰাতিপুৱাৰ পৰা 500মান মালপোৱা পিঠা বনাই অলৰেডি অৰ্ডাৰ আছিলে সেইখিনি গ'ল
আজি ৰাতিপুৱাৰ পৰা এই টেবুলখন ভৰ্তি হৈ আছিলে বোলে পিঠাৰ পেকিঙে। এতিয়া এইখিনিহে আছেগৈ, এইখিনিও এতিয়া কাৰ্টুনত সোমাব। আৰু এইফালে এয়া আজি নতুনকৈ বনাই ৰাখিছে বিট দি নাৰিকলৰ লাড়ু। এই বিট দিয়া নাৰিকলৰ লাড়ুখিনিয়েনো বনোৱাৰ লগে লগে শেষ হ'ল, এইকেইটাহে আছে। এনেই সাধাৰণকৈ নাৰিকলৰ লাড়ু বনাই থোৱা নাই, তাতো ৰহন সানিছে চাওকচোন ইমান কামৰ মাজত। এইখিনি কালি আৰু আজি বনোৱা পিঠা, এইবোৰ কাৰ্টুনত পেক হৈ আছে আৰু সেইখিনি ভৰাবলৈ থৈছে। আৰু মই কৈছিলোঁ নহয় তাই কাপোৰো চিলাই বুলি, সেয়া মাজে মাজে এইবোৰ কাপোৰৰ অৰ্ডাৰ লৈ থৈছিলে। এইখিনি কাপোৰৰ দহি বটা, মেখেলা চাদৰ চিলোৱা, এইফালে এইখিনি ব্লাউজ চিলাই থৈছে, সেইবোৰ অৰ্ডাৰ দিবলৈ থৈ দিছে। এইখিনি তৰণিৰ লগত আহি মমী ঢেঁকীশালখন খালোহি। তাই ৰসগোল্লা লস্কৰা বনাইছে, বিট দি তাৰপিছত আকৌ লস্কৰা বনাইছে। খাবলৈ ইমান ধুনীয়া হৈছে। সেইকাৰণে নামঘৰৰ পৰা আহি আমি তাইক আশীৰ্বাদ দিবলৈ আহিছোঁ, যাতে তাই আৰু আগবাঢ়ি যাওক আৰু কাক কাক লাগে কেনেকৈ লাগে সকলোৱে ইয়াৰ পৰাই যাতে ছোৱালীজনীক আৰু উৎসাহ দি আমি আগবঢ়াই আমাৰতো আশীৰ্বাদ আছে। আৰু এয়া আমাৰ বাইদেউ। আৰু আপোনালোকক ক'বলৈ থাকিলে এই ভিডিঅ'কেইটা চাই তেজপুৰৰ পৰা আজি আহি ওলাইছেহি তাইৰ পিঠা নিবলৈ। গতিকে আৰু ভাল লাগিছে সেইটো কথা শুনি। আৰু বেছি দূৰলৈ আগবাঢ়ি যাওক এই ব্যৱসায়টো, সেয়া কামনা কৰিছোঁ। আৰু আপোনালোকে আগলৈকে এনেকৈ মৰম দি থাকিব, ভাল লাগিব। আৰু ঘৰৰ লগতে এয়া সৰুকৈ এখন দোকানো আছে, MB গ্ৰ'চাৰী এণ্ড টেইলৰিং বুলি। তাতে তেওঁ এইফালে কাপোৰ চিলায় আৰু এয়া যিখিনি ভিতৰত প্ৰস্তুত কৰে পিঠা পনা, লগতে জা জলপানো আছে, সেইখিনি ইয়াত ৰাখে। প্ৰয়োজন হ'লে গ্ৰাহকে ইয়াৰ পৰা কিনি নিব পাৰে। আৰু 12 মাহেই এই বস্তুখিনি এইখন দোকানত আপোনালোকে পাব। আপোনালোকে সুধি থকা প্ৰশ্নখিনিৰ উত্তৰ দিলোঁ, লগতে আৰু অন্য মহিলাসকলেও উৎসাহিত হ'ব পাৰিব। এনেকুৱা উৎসাহমূলক ভিডিঅ'বোৰ দিবলৈ পাই খুব ভাল লাগে। ভাল লাগিলে আপোনালোকে পুনৰ লাইক আৰু কমেণ্ট কৰিব, মমিক আশীৰ্বাদ কৰিব।